কালি কিবা আমাৰ জিপি অফিচত সিহঁতে মানে জিপিচিয়ে আমাক মাতিছিলে কিবা ডকুমেণ্ট দিব লাগে গম পাইছে। তাৰপিছত মই তাতে গৈছিলোঁ। তাতে যোৱাৰ পিছত আপোনাৰ এই কংগ্ৰেছী কেইটামান মানুহ আহি মানে ৱাৰ্ড মেম্বাৰ নমিনি হয় সিহঁতে আহি ময়ো মোৰ মিছেছক লৈ গৈছিলোঁ তাতে। তাৰমানে আগৰ পৰাই মই বিজেপি কৰি আছিলোঁ। সিহঁতে কৈ আছে যে বিজেপি বনাব নিদিয়ে। তাৰমানে মোৰ লগত কেইদিনমান আছিলে ৱাৰ্ড মেম্বাৰ কেইটা। তাৰপিছত সিহঁতে পলাতক হৈ গ'ল, শ্বিলং গৈ পাইছে। মই এজাহাৰো দিছোঁ যে সিহঁতে ঘৰত নাই। ভোটাৰে ভোট দিছে, সিহঁতক কিহৰ কাৰণে দিছে, ৰাইজৰ লগত সম্পৰ্ক ৰাখিব লাগে। সিহঁতে পলাইছে শ্বিলং। তাৰপিছত মই এজাহাৰ দিছিলোঁ, শ্বিলং পলাইছে, কংগ্ৰেছে লৈ পলাইছে গম পাইছে। আৰু কংগ্ৰেছে কোনোবাই নেতাই কৈ আছে বিজেপিয়ে খাৰাকাস্তি কৰে। একচুৱেলি কি বিজেপিয়ে খাৰাকাস্তি কৰা নাই, কংগ্ৰেছেহে আমাৰ বিজেপিৰ পৰা মানুহ লৈ পলাইছে গম পাইছে। এইটো আমাৰ পূৰা জিপিটোৱে জানে, প্লেনিং কৰি লৈ গৈছে। আচলতে কি মই ভাবিছিলোঁ যে বিজেপি বডিটো বনাম আৰু মোৰ চব 6জন মোৰ সমৰ্থন হৈ গ'ল। তাৰপিছত সিহঁতে লৈ পলালে। তাৰপিছত কালি মই মোৰ মিছেছক লৈ গৈছিলোঁ জিপি অফিচত। যোৱাৰ পিছতে মানে কিবা এটা এই জিপিচিয়ে মাতিছিলে আমাক কিবা ডকুমেণ্ট লৈ যাব লাগে। তাতে গৈছিলোঁ। যোৱাৰ পিছত সিহঁতে মোক আক্ৰমণ কৰিলে কংগ্ৰেছীকেইটাই। মেম্বাৰ 7 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মোৰ পত্নী বডি গঠন কৰিব পৰা নাই। সিহঁতে কালি মোক মাৰিছোঁ জিপি অফিচত। চোকা অস্ত্ৰৰে মোক ইয়াত হেৰি কৰিছে। মাৰিছে আপোনাৰ তৈবুৰ ৰহমান, শ্বৰিফুদ্দিন, আমিৰ হুছেইন বৰভূঞা। সিহঁতে মানে মোক কৈছে যে আগৰ পৰাই কৈছে বিজেপি মোক শিকাব বুলি। কিন্তু একচুৱেলি মই বিজেপি আগৰ পৰাই কৈছোঁ, 7 বছৰৰ পৰা কৰি আছোঁ। সেইটো কাৰণে আগতে কৈছে জিপি অফিচত মোক সোমাব নিদিয়ে। সেইটো কাৰণে কালি আক্ৰমণ কৰিছে, মোক মাৰপিট কৰিছে। এতিয়া আমি দবকা থানাত এজাহাৰ এখন দিছোঁ আৰু কি ব্যৱস্থা লয় সেইটো দেখা যাব কি হয়। কালি দিছোঁ, SP-তো দিছোঁ, এডিশ্যনেল SP ছাৰ তাতো দিছোঁ আমি। এতিয়ালৈকে আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই, ল'ব। আশা কৰোঁ সিহঁতে ব্যৱস্থা ল'ব। আৰু কি যাতে আমাৰ আৰক্ষীয়ে এইটো চাই দিয়ে যেনেকৈ আমি ন্যায় পাওঁ, সেইটোৱে ইন্দুবলক জিপি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।